বছৰ আমাৰ ৰিজাল্ট যথেষ্ট ভাল হৈছে। আমাৰ ল'ৰা ছোৱালীখিনি আমি যিমান পাৰোঁ চেষ্টা কৰি পেলাই পঢ়াৰ লগত ব্যস্ত ৰাখিব বিচাৰিছোঁ। আমাৰ শিক্ষক, বোৰ্ড অফ মেম্বাৰ্ছ সকলোৰে এটা প্ৰচেষ্টাত আজি আমি ৰিজাল্ট এটা ভাল দেখিবলৈ পাইছোঁ। অভিভাৱকসকলৰ লগত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দিত। আমিও কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাৰ শিক্ষক, আমি বোৰ্ড অফ মেম্বাৰ্ছ আমি যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ এই বছৰ যি ৰিজাল্ট হৈছে, এই ৰিজাল্টত আমি 148 ষ্টুডেণ্টে আমাৰ পৰীক্ষাত বহিছিল আৰু 148 পাছ কৰিছে। 148ৰ মাজত 113 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 35 জনে ছেকেণ্ড ডিভিজন পাইছে, 2 জনে ডিষ্টিংশ্যন পাইছে আৰু ষ্টাৰ মাৰ্কছ 46 পাইছে আৰু লেটাৰ মাৰ্কছ পাইছে 202 জনে। গতিকে আজি নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা ফালাহ গ্ৰুপ অফ ইনষ্টিটিউটছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যিটো আমি ৰিজাল্ট দেখুৱাব পাৰিছোঁ, ইয়াতকৈ যদি আৰু ভাল কৰিব লাগিছিল, কিন্তু আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আগন্তুক দিনত আমি এই FGI ৰিজাল্ট আৰু ভাল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি অভিভাৱকসকলক অনুৰোধ কৰিম যে ল'ৰা ছোৱালীৰ লগত যদি লাগি থকা যায়, তেওঁলোকক যদি পৰ্যাপ্ত পৰিমাণে অন্যান্য ছাপৰ্ট যিবিলাক লাগে এইখিনি যদি আমি দিয়া যায়, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে এটা ভাল ৰিজাল্ট দেখুৱাব পাৰে। আৰু এইটো আমি প্ৰমাণ কৰি দেখুৱালোঁ। আগন্তুক বছৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে পঢ়াই পেলাই ভাল ৰিজাল্ট কৰিব পাৰিম বুলি আমি আশা ৰাখি আমাৰ যি সেৱা, এই সেৱা আমি অব্যাহত ৰাখিছোঁ। কলা শাখাত 26 জনে পৰীক্ষা দিছিলে আৰু 26 জনে পাছ কৰিছে। বিজ্ঞান শাখাত 130, বিজ্ঞান শাখাত কিমানে পৰীক্ষা দিছিলে? এক মিনিট কাটি দিয়া। বিজ্ঞান শাখাত 122 দিছিলে আৰু গোটেইকেইজনে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। এক মিনিট কাটি দিয়াচোন। এই বছৰ আমাৰ ৰিজাল্ট যথেষ্ট ভাল হৈছে। আমাৰ ল'ৰা ছোৱালীখিনি আমি যিমান পাৰোঁ চেষ্টা কৰি পেলাই পঢ়াৰ লগত ব্যস্ত ৰাখিব বিচাৰিছোঁ। আমাৰ শিক্ষক, বোৰ্ড অফ মেম্বাৰ্ছ সকলোৰে এটা প্ৰচেষ্টাত আজি আমি ৰিজাল্ট এটা ভাল দেখিবলৈ পাইছোঁ। অভিভাৱকসকলৰ লগত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দিত। আমিও কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাৰ শিক্ষক, আমি বোৰ্ড অফ মেম্বাৰ্ছ আমি যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ এই বছৰ যি ৰিজাল্ট হৈছে, এই ৰিজাল্টত আমি 148 ষ্টুডেণ্টে আমাৰ পৰীক্ষাত বহিছিল আৰু 148 পাছ কৰিছে। 148ৰ মাজত 113 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 35 জনে ছেকেণ্ড ডিভিজন পাইছে, 2 জনে ডিষ্টিংশ্যন পাইছে আৰু ষ্টাৰ মাৰ্কছ 46 পাইছে আৰু লেটাৰ মাৰ্কছ পাইছে 202 জনে। গতিকে আজি নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা ফালাহ গ্ৰুপ অফ ইনষ্টিটিউটছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যিটো আমি ৰিজাল্ট দেখুৱাব পাৰিছোঁ, ইয়াতকৈ যদি আৰু ভাল কৰিব লাগিছিল, কিন্তু আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আগন্তুক দিনত আমি এই FGI ৰিজাল্ট আৰু ভাল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি অভিভাৱকসকলক অনুৰোধ কৰিম যে ল'ৰা ছোৱালীৰ লগত যদি লাগি থকা যায়, তেওঁলোকক যদি পৰ্যাপ্ত পৰিমাণে অন্যান্য ছাপৰ্ট যিবিলাক লাগে এইখিনি যদি আমি দিয়া যায়, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে এটা ভাল ৰিজাল্ট দেখুৱাব পাৰে। আৰু এইটো আমি প্ৰমাণ কৰি দেখুৱালোঁ। আগন্তুক বছৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে পঢ়াই পেলাই ভাল ৰিজাল্ট কৰিব পাৰিম বুলি আমি আশা ৰাখি আমাৰ যি সেৱা, এই সেৱা আমি অব্যাহত ৰাখিছোঁ। কলা শাখাত 26 জনে পৰীক্ষা দিছিলে আৰু 26 জনে পাছ কৰিছে। বিজ্ঞান শাখাত 130, বিজ্ঞান শাখাত কিমানে পৰীক্ষা দিছিলে? এক মিনিট কাটি দিয়া। বিজ্ঞান শাখাত 122 দিছিলে আৰু গোটেইকেইজনে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। এক মিনিট কাটি দিয়াচোন।